হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মই যাব ওলাইছোঁ শ্বুটত। আচলতে টাইম বহুতে দেৰি হৈ গৈছে, ক'বলৈ গ'লে 12টা বাজি গৈছে, কিন্তু এতিয়া যাব ওলাইছোঁ কাৰণ মানে মই যাৰ লগত কাম কৰিম, এটা টিম আছে, সিহঁতে মানে 10-20 মিনিট লেট নকৰে। সিহঁতে লেট কৰে কেনেকুৱা জানেনে? 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা এনেকুৱা সিহঁতৰ লেট হয়। আৰু সদায় হয় তেনেকুৱা আচলতে। আৰু আজিও চেম তেনেকুৱা হৈছে সিহঁতৰ। তো মোক কৈছিলে যে 11টা বজাত ৰেডি হ'ব। তো মই সেইকাৰণে 12:30 বাজি গৈছে এতিয়া ৰেডি হৈছোঁ। কাৰণ মই জানো সিহঁতে 2-3 ঘণ্টা লেট কৰা মানুহ। আৰু আজিও চেম কৰিছে। তো আজি মই কি শ্বুট কৰিব গৈছোঁ সেইবিলাক আপোনালোকক দেখাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি গ'ল। এই মানুহবিলাকৰ কাৰণে মোৰ লাইফটোত মানে মই সাকসেস হ'ব পৰা নাই, কাৰণ ইহঁতে 10 ঘণ্টা লেট কৰে। देखा आपने लापरवाही का नतीजा है। সো ফাইনেলি এটা কি হ'ল তোৰ? কিয় আহিছে তই মোৰ ব্লগত? गजब बेइज्जती है। ইমান দেৰি কৰে গাইজি, ইমান দেৰি কৰে। এতিয়া 2টা বাজি গৈছে আচলতে। এতিয়া আমি এটা শ্বুট মাত্ৰ ষ্টাৰ্ট কৰাই নাই, কৰিমহে এতিয়া। বেছি দেৰিতো একজন মানুহে কৰে, মই নকওঁ বাৰু এইটো কথা। ক'ব লগা বহুত কথা আছে ব্লগত, কিন্তু কি ক'ম আৰু। হাই। মই যেতিয়াই ব্লগটো আৰম্ভ কৰোঁ ই এনেকুৱা পজিশ্যন দিয়ে। কিন্তু ভাল লাগে বুলি ভাবিছা নেকি নিজকে? একদম ভাল নালাগে। এইজনে চিৰিয়াছ হৈ গৈছে কাৰণ আমাৰ এটা বস্তু বেয়া হৈছে। ৰাহুল, কি বেয়া হৈছে? মাইক বেয়া হৈ গৈছে। মাইক মেইন বস্তুতে বেয়া হৈ গৈছে। সো আমাৰ যে শাৰীৰ কিছুমান মানে শ্বুট আছে, তো এইবিলাক কমপ্লিট কৰি আছো এতিয়া আমি। কমপ্লিট হোৱাই নাই আচলতে, ষ্টাৰ্ট কৰিছোহে জাষ্ট। পইচা লাগে তো কিনিবাৰ কাৰণে ये कोई तरीका है भीख मांगने का? বেছি নহয় কিউআৰটো সাইডত দি দিম নেকি? কিউআৰটো সাইডত দি দিবা। ভিক মাংনে কা তৰিকা। মই এটা ইউটিউবাৰ হয়, মোৰো ব্লগ আছে আগতে। এইটোত দামটো 2000, মানে সেকেন্ড হেণ্ড, নতুন নালাগে, ইমান পইচা খৰচা কৰিব নালাগে। কিউআৰটো দি দিবা, এইটো পেমেন্ট কৰি দিবা। ওকে গাইস, ঠিক আছে। গাইজ, এটা কি কথা হৈছে জানা? মানুহে এইটো বয়সত গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে, আৰু সি কথা পাতিছে। तुम्हारी जुल्फों की नजरों से मैं देखा करती थी, जाने जहां মোৰ ভিডিঅ' চলি আছে, ইহঁতে চাই আছে। এইটো সৰু বাচ্চা হয়, কিন্তু বহুত কিউট হয়। ই মোক কৈছে যে মোৰ চেনেলটো ওলাই দিব লাগে বুলি। মই নিজে ওলাই দিছো। ভিডিঅ'ৰ ওপৰত ভিডিঅ', কিয় টেকনলজি। ইয়াতে বেলেগৰ কথা নুসুধিবা তো। সো গাইজ, এটা শ্বুট কমপ্লিট কৰিলো। মানে শাৰীৰ শ্বুট আছিলে, আৰু এটা নেক্সট শ্বুট আছে। সেইকাৰণে মই আচলতে এনেকুৱা পিন্ধি লৈছো, কাৰণ মানে দুৰ্গা পূজাৰ যিহেতু আহি আছে, দুৰ্গা পূজাৰ শ্বুট কিছুমান চলি আছে। সো আমাৰ নেক্সট এটা শ্বুটত আমি আৰু গৈ আছো। ইমান ধুনীয়াকে ৰেডি হৈ আহিছে, ৱাও, লাল পৰী। তাৰপিছত আহি গ'লো আমি নেক্সট লোকেশ্যন, সোনা হোটেল। ইয়াতে এটা কনচেপ্ট টাইপৰে হ'ব আচলতে ভিডিঅ'। এই ভিডিঅ'টো শ্বুট কৰিলোঁ, আপোনালোকে চাই থাকিব। হাই গাইজ, আহি পালোঁ ফাইনেলি মই ৰুম। আৰু ড্ৰেছ চেঞ্জে কৰা নাই, কাৰণ ডাইৰেক্ট আহি ভাবিলোঁ মই আপোনালোকক কৈ দিওঁ। কাৰণ মই তেতিয়াৰ পৰা আচলতে এটা শ্বুট আছিলে, য'ত মানে সোনা হোটেলত যে গ'লোঁ, তেতিয়া আচলতে মই বহুত বেছি বিজি আছিলোঁ তাতে। আৰু তাতে শ্বুট কমপ্লিট কৰি আৰু এটা কিবা নেক্সট কাম আছিলে, তো মই তাতে গ'লোঁ। তাৰ পৰা মই এতিয়া ঘৰ আহি পালোঁ। 9:30 বাজি গ'ল এতিয়া। সো যদি ভিডিঅ'টো চাই কিনে ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল, লাভ ইউ, বাই বাই। আৰু কালি লগ পাই আছোঁ, বাই বাই।